পশ্চিম শালকাঠি আলিপাঞ্জেগানা মছজিদত এক বিৰাট ধৰ্মীয় জলচাহৰ আয়োজন কৰা হৈছে। পশ্চিম শালকাঠি আলিপাঞ্জেগানা মছজিদত এক বিৰাট ধৰ্মীয় জলচাহৰ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। জলচাহ কমিটিয়ে জলচাহৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। অহা ইংৰাজী 9 জানুৱাৰী তাৰিখ শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে উক্ত ধৰ্মীয় জলচাহৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বিশ্ব শান্তিৰ বাবে দুৱাৰ কামনাৰে অনুষ্ঠিত হ'ব লগা জলচাহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলিকতাৰ আন্তঃৰাষ্ট্ৰীয় মুফাচ্ছিৰে কুৰাণ বিশিষ্ট ইছলামিক চিন্তাবিদ হজৰত মৌলানা আব্দুৰ ৰহমান। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আলহাজ হজৰত মৌলানা মুফতি ৰেজাউল কৰিম চাহাব। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব তেজপুৰৰ ফজৰ আলী বুলবুলি চাহাবৰ লগতে স্থানীয় উলামায়ে কেৰামসকল আৰু গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। উক্ত ধৰ্মীয় জলচাহত সকলো ৰাইজক উপস্থিত থাকি বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা আৰু জলচাহৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ জলচাহ কমিটিয়ে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট পটদ্ৰৱা লাইভ। আসসালামাইকুম। পশ্চিম শালকাঠি আলিপাঞ্জেগানা জামে মছজিদৰ সৌজন্যত অহা শুক্ৰবাৰ 9 তাৰিখ বিয়লি 2 বজাত এক বিশাল দিনী জলচাহৰ আয়োজন কৰা হৈছে। উক্ত ধৰ্মীয় জলচাহত মুখ্য অতিথি হিচাপে ভাষণ ৰাখিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন মুফাচ্ছিৰে কুৰাণ বিশিষ্ট ইছলামিক চিন্তাবিদ হজৰত মৌলানা আব্দুৰ ৰহমান চাহাব, কলিকতাৰ হয় তেখেত। বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখিব আলহাজ হজৰত মৌলানা মুফতি মোহাম্মদ ৰেজাউল কৰিম চাহাব, নাজিমে তালিমাত দাৰুল উলুম হিলবৰী ইছলামিয়া মাদ্ৰাছাৰ শিক্ষক তেখেত। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব আলহাজ হজৰত মৌলানা ফজৰ আলী বুলবুলি চাহাব, তেখেত শোণিতপুৰ তেজপুৰৰ হয়। এই তিনিজন বিখ্যাত সুদক্ষ বক্তাৰ ভাষণ শুনিবলৈ, ইছলামিক ভাষণ শুনিবলৈ সকলো ৰাইজক পশ্চিম শালকাঠি আলিপাঞ্জেগানা মছজিদ কমিটিৰ তৰফৰ পৰা আমন্ত্ৰণ জনোৱা হৈছে। গতিকে আপোনালোকে উক্ত ধৰ্মীয় জলচাহত দলে বলে যোগদান কৰি ইছলামৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশা ৰাখিলোঁ।